যি গণতান্ত্ৰিকভাৱে আন্দোলন চলি আছিল তাৰ ওপৰত প্ৰতিবাদকাৰীৰ ওপৰত যি লাঠি চালনা কেইবাজনো আহত হৈছে কিমান দুৰ্ভাগ্যজনক। যোৱাকালি সন্ধিয়া সময়ত হোৱা যিটো প্ৰতিবাদ, এই প্ৰতিবাদত যিটো ঘটনা হ'ল সি সঁচাকৈয়ে দুৰ্ভাগ্যজনক। আৰু এই ঘটনাটো গম পোৱাৰ লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক নিৰ্দেশ দিছিলে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ ইয়ালৈ আহিব লাগে আৰু ইয়াতনো আচল পৰিস্থিতিটো কি হৈছে এই কথাখিনি জানিব লাগে। সেই মৰ্মে মই ৰাতি ইয়ালৈ আহিছিলোঁ আৰু মাজনিশা ইয়াত আহি পোৱাৰ পিছত মই সকলো যিসকল লোক আহত হৈছিল হস্পিটেলত যিসকল আছিল তেওঁলোকৰ খবৰ ল'লোঁ আৰু গোটেইখিনি খবৰ লোৱাৰ পিছত যিটো দেখিছোঁ তেখেতসকল তেনেকুৱা কোনো মেজৰ হেৰি নাই, মানে চিৰিয়াছনেছ মানে খুব চিন্তা কৰিবলগীয়া তেনেকুৱা নাই। এতিয়া যিখিনি ট্ৰিটমেণ্ট কৰিব লাগিব চৰকাৰে দিব। তাৰ লগে লগে আমাৰ আক্ৰাছুৰ কৰ্মকৰ্তাসকলৰ লগত বিভিন্ন আলোচনা কৰিলোঁ। তেখেতৰ মাজত অকণমান ভুল বুজাবুজি হৈ আচলতে ঘটনাটো হ'ল, যিটো ঘটনা আমাৰ সকলোৰে কাৰণে দুখজনক আৰু এনেকুৱা ঘটনা আমি হোৱাটো নিবিচাৰোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘটনাটো হোৱাৰ লগে লগে তাত থকা যিজন অচি আছিল তেওঁক ইমিডিয়েটলি ৰিজাৰ্ভ ক্ল'জ কৰি তেওঁক ছাছপেনশ্যন কৰা হৈছিলে। সেইটো আমি অৰ্ডাৰ দিছিলোঁ। গোলকগঞ্জৰ অচিজনক ৰিজাৰ্ভ ক্ল'জ কৰি ছাছপেণ্ড কৰা হৈছিলে আৰু তেওঁক নিলম্বন কৰাৰ লগে লগে নিৰ্দেশনা দিছিলে। তাৰ লগে লগে এতিয়া আমি গোটেই পৰিস্থিতিটো বুজি চালোঁ আৰু পৰিস্থিতি বুজি চাই যিটো দেখিছোঁ যে আৰু এজন অচি গৌৰীপুৰৰ অচিও এই ঘটনাটোৰ লগত কিছু পৰিমাণে সাঙুৰ খাই আছে আৰু তেখেতকো ইমিডিয়েটলি এতিয়া ৰিজাৰ্ভ ক্ল'জ কৰিবৰ কাৰণে নিৰ্দেশনা দিয়া হৈছে। তেওঁকো ৰিজাৰ্ভ ক্ল'জ কৰা হ'ব। আৰু 3গৰাকী বিষয়াৰ ওপৰত তেখেতসকলে অভিযোগ আনিছিল। আমাৰ জিলাৰ যিজন আমাৰ SSP আৰু জিলাৰ সেই স্থানত উপস্থিত থকা 2গৰাকী উপ আৰক্ষী অধীক্ষকৰ ওপৰত তেখেতসকলৰ অভিযোগ আছিলে। আৰু অভিযোগখিনি কোৱাৰ পিছত মই আমাৰ যিজন DIG ইয়ালৈ আহিছে DIGক এনকুৱাৰী কৰিবৰ কাৰণে দিছোঁ আৰু তেখেতে 5 দিনৰ ভিতৰত এটা এনকুৱাৰী ৰিপৰ্ট দিব। এই 3জন বিষয়াৰ ইনভলভমেণ্টটো কি আৰু তেওঁলোকৰ ক'ৰবাত মানে এই ভুল বুজাবুজিত তেওঁলোকৰ ৰোলটো কি সেই সম্পৰ্কে ইমিডিয়েটলি এনকুৱাৰী কৰি 5 দিনৰ ভিতৰত তেওঁ এটা প্ৰতিবেদন দিব। গতিকে এজন গৌৰীপুৰৰ অচিক আমি ইমিডিয়েটলি ৰিজাৰ্ভ ক্ল'জ কৰি ছাছপেনশ্যন কৰিছোঁ আৰু গৌৰীপুৰৰ অচিক আমি ৰিজাৰ্ভ ক্ল'জ কৰিছোঁ। গতিকে এই ধৰণৰ ব্যৱস্থা ৰাতিপুৱাৰ পৰা এটা বন্ধ আহ্বান কৰিছিল। মই তেখেতসকলক অনুৰোধ কৰিছিলোঁ যে আমাৰ এটা ভুল বুজাবুজিৰ মাজত হ'ল, এই বন্ধটো আৰু কৰিব নালাগে। তেখেতসকলক আহ্বান জনাইছোঁ আৰু আমি ইমিডিয়েটলি একশ্যন লৈছোঁৱে। গতিকে তেখেতসকলেও তাত সন্মতি প্ৰকাশ কৰিছে আৰু এই সন্মতি সাপেক্ষে এতিয়া আমি ভাবোঁ যে এটা সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্কৰ মাজেৰে আমি ভৱিষ্যতৰ কৰ্মপন্থাখিনি আগবঢ়াই লৈ যাব পাৰিম। তেখেতসকলৰ যিখিনি ন্যায্য দাবী সেই দাবীৰ প্ৰতি আমাৰ অসম চৰকাৰে বিশেষকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন সময়ত বিভিন্ন আলোচনা মাধ্যমে আগবঢ়াই লৈ গৈ আছে। গতিকে মই ভাবোঁ যে এই বিষয়টো ইমানতে আৰু সামৰণি